নমস্কাৰ, এইটো হৈছে ডিম্পু বৰুৱাৰ ডিম্পু ব্লগছ নামৰ ইউটিউব চেনেল। তাত ছাবস্ক্ৰাইবাৰ আছে 3.16 মিলিয়ন। 3 মিলিয়নতকৈও বেছি তেওঁৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইবাৰ আছে, আপোনালোকে চাব পাৰে। তেওঁ আপলোড কৰিছে 892টা ভিডিঅ'। এতিয়া কথাটো হ'ল, বৰ্তমান সময়ত সময় গগৈৰ দৰে যোনবিলাক কিছুমান ইউটিউবাৰ আছে, সেইবিলাক ইউটিউব চেনেলবিলাক বা ফেচবুক ইমান ডাঙৰ নহয় যদিও তেওঁলোকে যিমানকেইটা পইচা তাৰ পৰা ইনকম কৰে, সেইকেইটা পইচা তেওঁ অসমৰ ৰাইজৰ কাৰণে বহুত কিবা কিবি কৰিছে। কিন্তু ডিম্পু বৰুৱা, যাৰ দুটা ইউটিউব চেনেল আছে, এটা ডিম্পুজ ব্লগ আৰু এটা ডিম্পু বৰুৱা, যাৰ ফেচবুকতো ইমান ভিউজ আহে, ইনষ্টাগ্ৰামতো ভিউজ আহে, তেওঁ স্পনচাৰশ্বিপো বহুত কৰে। তেওঁ তাৰ পৰা কিমান টকা ইনকম কৰে আৰু অসমৰ ৰাইজৰ কাৰণে তেওঁ সেই টকাই কি কৰিছে, অকণমান ক্ষুদ্ৰমান হ'লেও তেওঁ কি কৰিছে, সেইটোকে আপোনালোকৰ আগত দেখাবলৈ গৈ আছোঁ। তেওঁ চাব পাৰে এষ্টিমেট মন্থলি আৰ্নিং। এমাহত তেওঁ ইনকম হয় $1,600 পৰা $25,900লৈকে। মানে তেওঁৰ অকল ডিম্পুজ ব্লগ চেনেলটোতে ইমান টকা ইনকম হয় এমাহত $1,600 পৰা $25,900লৈকে। বৰ্তমান $1 ভেলু হৈ আছে ইণ্ডিয়াৰ কাৰেঞ্চিৰ 86 ৰুপিজ। দেখাব বিচাৰিছোঁ, এইটো চাওক আপোনালোকৰ কিমান ওলাইছিলে। $1,600 পৰা $25,900লৈকে। আমি $20,000 ধৰিলোঁ, 86 ৰুপিজ হ'লে চাব পাৰে 17,20,000 টকা এক মাহত তেওঁৰ ইনকম হয়। কমকৈ ধৰিছোঁ, $25,000 নাই ধৰা, অনলি $20,000হে ধৰিছোঁ। তাত ইনকম হয় 17 লাখ টকা। আৰু তেওঁ এবছৰত ইনকম আপোনালোকে চাব পাৰে, মাথা নষ্ট হৈ যাব, $19,400 পৰা $3,11,000লৈকে। $3,11,000 নধৰোঁ, আমি নৰ্মেল ধৰোঁ যে $1,50,000, ঠিক আছে। $1,50,000 ডিভাইডেড বাই 86 ৰুপিজ কিমান হ'ল আপোনালোকে চাওকচোন। মোৰতো কেলকুলেশ্যনে, আমি পঢ়াত গেধা হয়, কেলকুলেশ্যনেই কৰিব নাজানো। কিমান হয় চাওকচোন, 10 হাজাৰ লাখ নিযুত কৰোৰ, 1,29 লাখ টকা। চাব পাৰে এটা ইউটিউব চেনেলৰ পৰা ইমান টকা তেওঁ ইনকম কৰে। ফেচবুকৰ ইনকমটো তেওঁ এক্সট্ৰা আছেই, আৰু ডিম্পুজ বৰুৱা চেনেলটোৰ ইনকম এক্সট্ৰা আছেই, ডিম্পুজ ব্লগ চেনেলটোৰ ফেচবুকৰ ইনকম এক্সট্ৰা আছেই, ইনষ্টাগ্ৰামত স্পনচাৰ আছেই, আপোনালোকৰ ইউটিউবত স্পনচাৰ আছেই। কমকৈ তেওঁ এক বছৰত ইনকম কমেও 10-12 কৰোৰটো হৈ যাব 100%। তো সেইটো কাৰণেতো তেওঁ ইমান গাড়ী কিনিব পাৰিছে ন। আৰু আমি তেওঁলোকৰ ভিডিঅ' চাই কি লাভ হৈছে, আমাৰ কি লাভ হৈছে ইমান তেওঁলোকৰ ভিডিঅ' চাই। তেওঁ নতুন গাড়ী কিনিছে। অসমৰ ৰাইজৰ কাৰণে যদি কিবা কৰিলেহেঁতেন তেতিয়াহ'লে বেলেগ কথা আছিলে, কিন্তু তেওঁতো আজিলৈকে অসমৰ ৰাইজৰ কাৰণে একো কৰা দেখা নাই। সেইটো কাৰণে আমি সময় গগৈৰ দৰে ইউটিউবাৰক ছাপোৰ্ট কৰিব লাগে সদায়, সেইটোৱে কওঁ। যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে এটা লাইক মাৰি দিব। ছাবস্ক্ৰাইব কৰিব নকওঁ, কৰে নকৰে আপোনালোকৰ বাৰু নিজৰ কথা। ঠিক আছে দিয়ক, থেংক ইউ।